মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বিজেপিক সমালোচনা কৰি গৌৰৱ গগৈয়ে চলাইছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। আমি আপোনালোকলৈ আগবঢ়াইছো যে গৌৰৱ গগৈয়ে শেহতীয়াভাৱে যিখিনি বিতৰ্ক হৈছিল, মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক টাৰ্গেট কৰি শেহতীয়াভাৱে বক্তব্য ৰাখিছিল, তাৰ পৰৱৰ্তী সময়ত পাকিস্তানৰে সম্পৰ্ক থকা বুলি কোৱা গৌৰৱ গগৈয়ে কেনেদৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল সেয়াও সকলোৱে দেখিছিল। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজত গৌৰৱ গগৈয়ে কৰিছে কেইবাটাও মন্তব্য। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত অসমৰ গাঁৱৰ ভিতৰত আটাইতকৈ বেছি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আমাৰ ল'ৰা ছোৱালীবোৰ ক'ত যাব? যদি স্কুলবোৰ বন্ধ থাকে, যিবোৰ স্কুল খোলা থাকে তাত যদি শিক্ষক নাহে, তাত যদি সময়মতে আমি কিতাপ নাপাওঁ, এতিয়া ল'ৰা ছোৱালীবোৰ আজি ভৱিষ্যত ধ্বংস কৰিবলৈ গৈ আছে যদি তেওঁলোকে মনৰ দোকান ওচৰলৈ যায়। কিন্তু এইবোৰ কথা লৈ বৰ্তমান চৰকাৰ চিন্তিত নহয়। বৰ্তমান চৰকাৰ আজি মাত্ৰ 5জন মানুহৰ কাৰণে কাম কৰিছে। প্ৰথম হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দ্বিতীয় হ'ল মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তৃতীয় হ'ল মন্ত্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়া, চতুৰ্থ হ'ল মন্ত্ৰী অশোক সিংহৰ ডাঙৰীয়া, পঞ্চম হ'ল বিধায়ক মানৱ ডেকা ডাঙৰীয়া। গোটেই প্ৰশাসন এই 5গৰাকীৰ হাতত আছে। আৰু তেওঁলোকৰ মাজত এটা প্ৰতিযোগিতা চলি আছে যে অসমৰ ভিতৰত কোন বেছি মাটি দখল কৰিব পাৰিব, অসমৰ ভিতৰত কোন বেছি ডাঙৰ ঘৰ বনাব পাৰিব। কিন্তু আমাৰ গাঁৱৰ ভিতৰত কি আৰ্থিক অৱস্থা সেয়া লৈ তেওঁলোকৰ চিন্তা নাই। সেই চিন্তাটো কংগ্ৰেছৰ দিনত আছিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে সদায় কৈছিল যে অসমৰ উন্নয়ন কৰিবলৈ হ'লে প্ৰথমে গাঁৱৰ ভিতৰত উন্নয়ন কৰিব লাগিব। এপি কাৰ্ড লৈ তেওঁলোকৰ মেচিং হোৱা নাই। তো গোটেই এটা মই ভাবোঁ ইয়াত তদন্ত হ'ব লাগে। সামগ্ৰিকভাৱে মই কৈছোঁৱেই যে যোৱা বছৰ লোকসভা নিৰ্বাচনত যিমান ভোট কংগ্ৰেছ দলে পালে তাতকৈ আৰু বেছি ভোট পাব। ৰাইজ সজাগ হৈছে। 1 বছৰৰ ভিতৰতে তেওঁলোকে দেখা পালে যে গেছ চিলিণ্ডাৰ দাম আৰু বাঢ়ি গ'ল। তেওঁলোকে দেখা পালে যে স্মাৰ্ট মিটাৰ এতিয়া আৰু দাম বাঢ়ি গৈছে। আৰু চৰকাৰৰ এই 5গৰাকী মন্ত্ৰী আৰু 4গৰাকী মন্ত্ৰী, এজন বিধায়ক, এতিয়া তেওঁলোকৰ মাজত এটা যুদ্ধ, এটা প্ৰতিযোগিতা যে কোনে বেছি মাটি দখল কৰিব পাৰে। এতিয়া অশোক সিংহল ডাঙৰীয়া বেছি মাটিৰ মালিক হ'ব পাৰে নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘৰত বেছি মাটি আছে নে পীযুষ হাজৰিকা ডাঙৰীয়া ঘৰত বেছি মাটি আছে। সিহঁতৰ মাজত এটা শীতল যুদ্ধ চলি আছে। আৰু মাত্ৰ মাটি সম্পৰ্কত নহয়, আৰু কিছুমান গুৱাহাটীত এইকেইটা দিন অলপ কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰি আছে। তাৰ পৰাও আমি গম পাই গৈছোঁ যে 5গৰাকীৰ মাজত এটা যুদ্ধ, ৰাজনৈতিক যুদ্ধ আৰম্ভ হৈ গৈছে। চাওক, মুখ্যমন্ত্ৰী মোৰ সন্তান লৈ ব্যস্ত, আৰু মই ব্যস্ত হৈছোঁ আমাৰ অসমৰ জনসাধাৰণৰ সন্তান লৈ। আজি স্কুলৰ ভিতৰত তেওঁলোকে পঢ়িব পাৰিছেনে? আজি তেওঁলোকৰ বেমাৰী হ'লে তেওঁলোকে দৰৱ পাইছেনে? তো তেওঁ মোৰ ল'ৰা ছোৱালী লৈ ব্যস্ত হৈ থাকক। মই অসমৰ ৰাইজৰ ল'ৰা ছোৱালী, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতলৈ মই ব্যস্ত। অখিল গগৈ ডাঙৰীয়া কোনদিনাই কাক সমালোচনা কৰে মই নাজানো। এদিন আমাক কৰিব, এদিন বিজেপিক কৰিব, কেতিয়াবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে ক'ব, কেতিয়াবা হীৰেণ গোহাঁই ছাৰৰ বিৰুদ্ধে ক'ব। এইকেইটা দিন ভূপেন বৰা ডাঙৰীয়াৰ বিৰুদ্ধে কৈ আছে। সেইটো সকলোৰে বিৰোধিতা। তো সেইকাৰণে তেওঁ কি ৰাজনীতি কৰিবলৈ বিচাৰে তেওঁহে জানে। আমি নিজৰ কামখিনি কৰি আছোঁ। আমি নিজৰ দলটোক আৰু শক্তিশালী কৰি আছোঁ। চাওক, বিজেপি কৰ্মীখিনি, তাত স্থানীয় বিজেপি মন্ত্ৰী আছে। আজি তেওঁলোকে মন্ত্ৰীয়ে নিৰ্দেশ দিছে, নিৰ্দেশটো পালন কৰিছে। কিন্তু এইটো আমাৰ নলবাৰী মানুহৰ সংস্কৃতি নহয়।